শুৱালকুছিৰ উদ্যোগী যুৱক নীলমণি বৈশ্যৰ অভিযোগ ষড়যন্ত্ৰমূলকভাৱে মানসিক হাৰাশাস্তিৰ অভিযোগ একাংশৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে একাংশ সংবাদ মাধ্যমৰ বিৰুদ্ধে একাংশ সংবাদ মাধ্যমত মনে সজা বাতৰি পৰিৱেশনৰ অভিযোগ মনে সজা বাতৰিৰে মানসিক হাৰাশাস্তিৰ অভিযোগ শুৱালকুছিৰ মানৱবিৰোধী যুৱক নীলমণি বৈশ্যৰ শুৱালকুছিৰ একাংশৰ মনে সজা আৰু উদ্দেশ্য প্ৰণোদিত অপপ্ৰচাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে উদ্যোগী যুৱক নীলমণি বৈশ্য। শেহতীয়াকৈ একাংশ সংবাদ মাধ্যমত বৈশ্যৰ বিৰুদ্ধে একাংশই ষড়যন্ত্ৰমূলকভাৱে অপপ্ৰচাৰ কৰি ব্যৱসায়িকভাৱে অনিষ্ট কৰাৰ লগতে জনমানসত তেওঁৰ ভাৱমূৰ্তি বিনষ্ট কৰাৰ অপচেষ্টা কৰা বুলি অভিযোগ কৰিছে নীলমণি বৈশ্যই। উল্লেখ্য যে শুৱালকুছিৰ বিখ্যাত পাট মুগাৰৰ ব্যৱসায়ৰ সমান্তৰালভাৱে মাটিৰ ব্যৱসায়ৰ লগত জড়িত হৈ বিগত সময়ছোৱাত বহু ব্যক্তিক উচিত দামত মাটি দিয়াৰ ক্ষেত্ৰত ভূমিকা পালন কৰি বিশ্বাসভাজন হৈ আহিছে সমাজকৰ্মী উদ্যোগী যুৱক নীলমণি বৈশ্য। কিন্তু একাংশই মাটি বিক্ৰীৰ বাবদ নিৰ্দিষ্ট দলিলত স্বাক্ষৰ কৰি ধন আদায় লোৱাৰ পাছতো ধন নোলোৱা বুলি মিছা কথা প্ৰচাৰ কৰা বুলি মন্তব্য কৰিছে বৈশ্যই। ধন আদায় দিয়াৰ উপযুক্ত তথ্য বৈশ্যই ডেমক্ৰেচি লাইভৰ সন্মুখত প্ৰদৰ্শন কৰে। উল্লেখ্য যে একাংশ ইয়াৰ পূৰ্বে ভুৱা বাতৰি পৰিৱেশন কৰি হাৰাশাস্তি কৰাৰ বাবে বৈশ্যই একাংশ সংবাদ মাধ্যমৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ পিছত তেওঁলোকে শেহতীয়াকৈ ষড়যন্ত্ৰমূলকভাৱে অপপ্ৰচাৰত লিপ্ত হোৱা বুলি মন্তব্য কৰে। উল্লেখ্য যে ষড়যন্ত্ৰৰ অভিযোগ তুলি বৈশ্যই আমিনগাঁৱৰ ন্যায়িক দণ্ডাধীশৰ আদালতত দিব্যজ্যোতি দাসৰ বিৰুদ্ধে CR/4-PG/2024/1380 নম্বৰ আৰু ছেটেলাইট চেনেল NKTVৰ বিৰুদ্ধে CR/7-2023 নম্বৰত গোচৰ ৰুজু কৰিছে। উল্লেখ্য যে নীলমণি বৈশ্যই এগৰাকী মানৱবিৰোধী সমাজকৰ্মী হিচাপে শুৱালকুছি আৰু ইয়াৰ আশপাশৰ বিভিন্ন অনুষ্ঠানৰ সৈতে সহযোগিতাৰ মনোভাৱেৰে জড়িত হৈ অহাৰ লগতে বহু অসহায় ব্যক্তিক সহায় কৰি মানৱতাৰ পৰিচয় দি আহিছে। আনহাতে শেহতীয়াকৈ তেওঁৰ সাংস্কৃতিক মনৰ পৰিচয় দি এখন অসমীয়া ছবিত অভিনেতা হিচাপেও আত্মপ্ৰকাশ কৰিছে আৰু সেয়ে স্বাভাৱিকতে এগৰাকী সৰ্বৰহী যুৱক হিচাপে পৰিচিত নীলমণি বৈশ্যই একাংশৰ ষড়যন্ত্ৰত এইদৰে অশান্তিত দিন কটাব লগা হৈছে। একাংশ সংবাদ মাধ্যমৰ এই ষড়যন্ত্ৰমূলক সংবাদৰ বিপৰীতে নীলমণি বৈশ্যৰ সন্দৰ্ভত আন একাংশ সংবাদ মাধ্যমে যথেষ্ট ইতিবাচক বাতৰি পৰিৱেশন কৰি তেওঁৰ যি উদ্যোগী মনোভাৱ এই উদ্যোগী মনোভাৱক প্ৰশংসাৰে উপচাই দিয়াও পৰিলক্ষিত হৈছে। এয়া নিয়মীয়া বাৰ্তা কাকতত নীলমণি বৈশ্যৰ সন্দৰ্ভত দিলীপ মেধিৰ এক বিশেষ ৰিপৰ্ট। নিয়মীয়া বাৰ্তাৰ এই লেখাটোৰ জৰিয়তে উদ্যোগী যুৱক নীলমণি বৈশ্যক প্ৰশংসা কৰা হৈছে। নীলমণি বৈশ্যক শুৱালকুছি তথা অসমৰ ৰাইজৰ বাবে এগৰাকী আদৰ্শ যুৱক হিচাপে অভিহিত কৰা হৈছে দিলীপ মেধিৰ এই বিশেষ লেখাটোত। আনহাতে ডেমক্ৰেচি লাইভৰে হোৱা বাৰ্তালাপত আইনৰ ওপৰত তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছে বুলি মন্তব্য কৰি আগন্তুক সময়ত কোন ভুল কোন শুদ্ধ নিৰূপণ হোৱাৰ লগতে ৰাইজক তেওঁৰ ওপৰত আস্থা ৰাখিবলৈ আহ্বান জনাইছে। লগতে দোষীয়ে আইনৰ বিচাৰত দোষী সাব্যস্ত হৈ উপযুক্ত শাস্তি লাভ কৰিব বুলিও তেওঁ আশা ব্যক্ত কৰিছে। এই সন্দৰ্ভত ডেমক্ৰেচি লাইভৰ সন্মুখত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কি ক'লে নীলমণি বৈশ্যই আগবঢ়াইছোঁ নীলমণি বৈশ্যৰ এই বিস্ফোৰক অভিযোগ ভৰা মন্তব্য। নমস্কাৰ, মোৰ নাম নীলমণি বৈশ্য। মই এজন ব্যৱসায়ী। মই সৰুৰে পৰা ব্যৱসায় কৰি আহি আছোঁ। মোৰ ব্যৱসায় ইণ্ডাষ্ট্ৰিৰ ওপৰত মই ফাৰ্নিচাৰৰ বনাওঁ, মই কাপোৰ বনাওঁ, কাপোৰ তৈয়াৰ কৰোঁ, ফাৰ্নিচাৰ তৈয়াৰ কৰোঁ আৰু মাছৰ ফেক্টৰীৰো মাছৰ দানা তৈয়াৰ কৰোঁ। অসম চৰকাৰে মাছৰ দানাৰ ফেক্টৰীও মোক দিছে। এই ক্ষেত্ৰত মোক যিসকল সাংবাদিকে মোক এটা বদনাম কৰি আহিছে সেইসকল সাংবাদিক তিনিজন মোৰ ঘূৰি শত্ৰু হিচাপে সিহঁতে মোক ব্যৱহাৰ কৰি আহি আছে। আজি প্ৰায় কিছুদিন আগত মোৰ দোকানত বহুত টকা পইচা থকা বুলি সিহঁতে এটা অপপ্ৰচাৰ চলোৱাৰ পিছত তেতিয়া মই সেই সাংবাদিককেইজনৰ ওপৰত মই এটা কেছ ৰুজু কৰিছিলোঁ মহামান্য আদালতৰ ওচৰত। গোচৰ দিয়াত তেখেতসকলে মোৰ এই কেছটো দিয়াত তেখেতসকলে মোক ক্ষমা খোজাৰ কাৰণে কেছটো উঠাবৰ কাৰণে মোক দাবী ধমকি দি আহিছিল। কেছটো উঠাই দিব লাগে, নতুবা তোমাৰ বিৰুদ্ধে আৰু আমি বিভিন্ন ধৰণৰ গোচৰ ৰুজু কৰিম, আমি বিভিন্ন সংবাদ মাধ্যমত দেখাম। এই ক্ষেত্ৰত মোৰ এটা মাটিৰ ক্ষেত্ৰত এটা মাটি মই লৈছিলোঁ।
এই মাটিৰ ক্ষেত্ৰটোতে তেখেতসকলে মোক বিভিন্ন অজুহাত দেখায়। তাৰমানে মাটিটো মই ভুৱা ডকুমেণ্টছ দি এই অন্যায় কৰি মাটি লোৱা বুলি সিহঁতে মোক বিভিন্ন সাংবাদিক মাধ্যমত মোক এই প্ৰচাৰ চলাই আছে। সেই সাংবাদ মাধ্যমত যি সাংবাদ মাধ্যমত প্ৰচাৰ চলাই আছে তেখেতসকলে হয়তো মোৰ তথ্যবোৰ দেখা নাই। মই সাংবাদ মাধ্যমত মই অনুৰোধ জনাইছোঁ যে মোৰ সেই তথ্যবোৰ যিসকলে মোৰ পৰা পইচা লৈছিল, মোৰ সমস্ত ডকুমেণ্টছ আছে, সমগ্ৰ তথ্য মই এতিয়া সাংবাদ মাধ্যমক দেখাব বিচাৰিছোঁ, যে ৰাইজক দেখাব। দিব্যজ্যোতি দাস তেখেতে দালালি কৰি পেলাই সেই মাটিটো তেখেতে লৈ আহিছিলে। সেই দিব্যজ্যোতি দাস আৰু কিশোৰ বৈশ্য আৰু সঞ্জীৱ মহন্ত এই তিনিজনে সেই কৰিছিলে। দিব্যজ্যোতি দাসে মোৰ পৰা 3,27,000 টকা এই মাটিখিনি দিয়াৰ নামত মোৰ পৰাই দালাল হিচাপে পইচা লৈছিল। তথ্য আছে নেকি? ইয়াৰ তথ্য আছে মোৰ ইয়াত। দিব্যজ্যোতি দাসৰ এই তথ্য মোৰ এইখন তথ্য আছে। এইটো 3,27,000 টকা তেখেতসকলে চহী কৰি পেলাই মোৰ পৰাই 3,27,000 টকা লৈছিল। এই 3,27,000 টকাৰ এই দিব্যজ্যোতি দাসে লৈছিল। আৰু ইয়াৰ পিছত মোৰ কিশোৰ বৈশ্যই মোৰ পৰা 1.5 লাখ টকা লৈছিলে। ইয়াৰ লগত সাক্ষী জাকিৰ আলী বুলি কয়, তেখেতেও আছে। তেখেতে ইয়াৰ বিষয়ে ক'ব, পিছত গ'লে ক'ব তেখেতে যি লৈছিল, ইয়াৰ সাক্ষী আছে। আৰু সঞ্জীৱ মহন্তই মোৰ পৰা 50,000 টকা লৈছিল। সিয়ে এই মাটিখিনি মোৰ কামখিনি কৰি দিম বুলি কৈ গোটাইখিনি লৈছিল। আৰু সকলো পাট্টাদাৰে মোৰ পৰা পইচা লৈছিল। ইয়াৰ পৰা মোৰ গোটাই ডকুমেণ্টছ আছে ইয়াৰে। সিহঁতে গোটাই কিজন পাট্টাদাৰে মোৰ পৰা পইচা লৈছিল, ইয়াৰ মোৰ ডকুমেণ্টছখিনি মই দেখাইছোঁ। এইটো ৰমেশ পাটোৱাৰী, ইহঁতে পইচা লৈছিলে মোৰ পৰা 1,25,000 টকা। ইহঁতে লৈছিলে আপোনাৰ এইটো ভগী পাটোৱাৰী, কামেশ্বৰ পাটোৱাৰী, ভৱেশ পাটোৱাৰী। ইহঁতে এই পইচা লৈছিলে আপোনাৰ 3,20,000 টকা। এই পইচাটো ইহঁতে লৈছিলে। তথ্য মজুত আছে। ইহঁতে বীণা পাটোৱাৰী এই পইচা লৈছিলে এখেতসকলে পূৰা 1.5 লাখ টকা। ইয়াৰে ৰিচিপ্ট পূৰা আছে। আৰু ইয়াত আপোনাৰ দীনেশ পাটোৱাৰী, ইয়াৰ 25,000 টকা। এইটো তথ্য সমগ্ৰ আছে। আৰু এই দলিনত সিহঁতে মোৰ লগত এগ্ৰিমেণ্ট কৰা এই তথ্য আছে। এগ্ৰিমেণ্ট পেপাৰ এইখন এগ্ৰিমেণ্ট পেপাৰ, ইয়াতে সকলোৱে চহী কৰিছে। এই এগ্ৰিমেণ্ট পেপাৰত চহী কৰিছে। আৰু বাকী এইবোৰ সিহঁতৰ নথিপত্ৰ, সকলো নথিপত্ৰ আছে। ইয়াৰে গোটাইগিলাৰে নথিপত্ৰ আছে। ভাৰতী দাসৰ এই নথিপত্ৰ আছে। গোটাই পইচা লৈছিল। আৰু ইয়াৰে এইবোৰ নথিপত্ৰ গাঁওবুঢ়াই দিয়া নথিপত্ৰ ইহঁতে দি দিছিল মোক। এইবোৰ নথিপত্ৰ দিছিলে। ইহঁতৰ গোটাইখিনি নথিপত্ৰ মোৰ হাতত এতিয়া আছে মজুত আছে। লিগেলি যিবিলাক কাম কৰিবলৈ গোটেইখিনি আছে। আৰু ইয়াতে মোৰ বেংকৰ ষ্টেটমেণ্টটো মই দেখাই আছোঁ। বেংকেদি মোৰ পইচাটো গৈছে যি বেংকৰ ষ্টেটমেণ্ট, এইটো মোৰ বেংক ষ্টেটমেণ্ট। ইয়াতে বেংকৰ কানাড়া বেংকৰ পৰাই পইচা নিয়া ইহঁতৰ সকলোৰে নাম ইয়াত মই দেখাই দিছোঁ। ইয়াতে আছে আপোনাৰ কামেশ্বৰ পাটোৱাৰী, এইটো কামেশ্বৰ পাটোৱাৰী বেংকেদি নিয়া। এই ভগী পাটোৱাৰী, এইটো আপোনাৰ ভগী পাটোৱাৰী, এই ভগী পাটোৱাৰী। এই কামেশ্বৰ পাটোৱাৰী এই আছে। দিব্যজ্যোতিটো মানি ৰিচিপ্ট লৈছিলে। এইটোত তেখেতক বেংকেদি দিয়া নাছিলোঁ তেতিয়া। তেখেত দালাল হিচাপে আছিল কাৰণে দালালক মই বেংকেদি পইচা দিয়া নাই। আৰু সিহঁতৰ যিহেতুকে পাট্টাদাৰ নহয় তেখেত, সেইকাৰণে পাট্টাদাৰ নহয় কাৰণে মই তাক বেংকত পইচা দিয়া নাই। বাকী পানীৰাম দাস, নৰেন দাস এইবিলাক বেংকেদি দিয়া গৈছে। চক্ৰ পাটোৱাৰী বেংকেদি দিয়া গৈছে। বীণা পাটোৱাৰী বেংকেদি দিয়া গৈছে। এইবোৰক পাতি দিব। তথ্য সহকাৰে গোটেইখিনি কাম কৰিছে। আৰু তেওঁলোকে এই কামটো কিয় কৰি আছে বুলি ভাবিছে? ইহঁতক তাৰমানে পইচা লাগে। ইহঁতে পইচাৰ কাৰণে সেই কৰিছে। আৰু ইহঁতে মোৰ লগত শত্ৰুতা অনিবাৰ্য কৰিছে যে সিহঁতে যিজন সাংবাদিকে মোক কৰিছে তেখেত হ'ল মৃণাল বৰা নাকি তেখেত সাংবাদিক। তেখেতে এই মাটিখিনি নিজৰ সাহসৰ মাটিখিনি ইয়াত অনিল দাসৰ নামত এই বিক্ৰী কৰিছিল। অনিল দাসে কিনিছিল সাহসৰ মাটিখিনি, কিন্তু সেইখিনি মাটি নাই বিকা বুলি কৈ পেলাই তেখেতৰ লগতো কেছ চলাই থকাৰ কাৰণে মই অনিল দাসক সহায় কৰাৰ কাৰণে তেখেতে মোৰ লগত এটা
শত্ৰুতা হিচাপে কাম কৰি আছে। সেই মানুহগৰাকী সাংবাদিকগৰাকীয়ে অনিল চাচে মাটিটো বিক্ৰী কৰিছিল, পৰৱৰ্তী সময়ত অনিল চাচে বিক্ৰী কৰি পইচাও লৈছিলে, কিন্তু এতিয়া নাই লোৱা বুলি কৈ পেলাই তাৰমানে যিটো অভিযোগ আপোনাৰ এগেইনষ্টত সেই অভিযোগত তেওঁলোকে অভিযুক্ত কৰি আছে তেখেতে। সেইকাৰণে আপুনি সঁচাটো উদঙাই দিয়াৰ কাৰণে সিহঁতে মোৰ তাৰমানে শত্ৰুতা কৰি আছে যে সেই মৃণাল সাহসৰ মাটিটো আত্মসাৎ কৰাৰ কাৰণে আৰু দীপজ্যোতি দাসে সাহসৰ মাটিটো আত্মসাৎ কৰাৰ কাৰণে সেই কৰিছে। নিজৰ পুতা মানে যিটো ভাৰতী দাস তেখেতৰ পুতাকো মাটিটোৰ ভাগ নাপায় বুলি দিব্যজ্যোতিয়ে তাক ক্লেইম কৰি থৈ দিছে। তেখেতৰ নামো কৰ্তন কৰাৰ কাৰণে সেই কৰিছে। দিব্যজ্যোতি দাসে নামটো তেখেতৰ নাম নুঠালা, পুতাকৰ নামটো নলালাক। এই ক্ষেত্ৰত এইখন পেপাৰতে মোৰ লিখিছিল, মই ব্যৱসায় হিচাপে এইখন পেপাৰ মোৰ বিষয়ে পেপাৰত লিখাৰ কাৰণে এনেই সিহঁতৰ শত্ৰুতা বেছি সেই কৰি আছে, যাৰ মানে উদ্যোগিক সফলতাৰ কাৰণে মই অলপমান ব্যৱসায়টোত অলপ সফলতা লাভ কৰাৰ কাৰণে সিহঁতে অলপমান শত্ৰুতা কৰি আছে। মোৰ সেই অঞ্চলত বহুত মানুহ কৰ্মচাৰী আছে, মোৰ বহুত কৰ্মচাৰী মোৰ আল্টিমেট পৰিয়াল চলি আছে। আৰু মোৰ আছাম চিলিকৰ ব্যৱসায় আছে শুৱালকুছিত, প্ৰিন্সিপ চিলিক এম্পৰিয়াম। সেইখন নতুনকৈ মোৰ ব্যৱসায় এখন মই নিজেই ঘৰতে হাতৰ পাট কাপোৰ মই নিজে তৈয়াৰ কৰোঁ। আৰু ইয়াৰ উপৰিও মোৰ ফাৰ্নিচাৰ তৈয়াৰ কৰোঁ, তাত মোৰ কৰ্মচাৰী বহুখিনি আছে। মাছৰ দানাৰ কৰ্মচাৰী মোৰ বহুখিনি আছে, বহুখিনি কৰ্মচাৰী মোৰ তাতে কাম কৰি আছে। আপুনি এনেকৈ এংগেজ কৰিব চেষ্টা কৰিছে। আৰু আমি যিমান দূৰ জানো আপুনি শেহতীয়া এখন এটা কাৰখানা খোলাৰ কাৰণে মই আপ্ৰাণে চেষ্টা কৰি আছোঁ। কলগছৰ পৰা মই সূতা তৈয়াৰ কৰাৰ কাৰণে মই সেই হিচাপে মই গুজৰাটত মই গৈছিলোঁ। গুজৰাটৰ পৰাই মই মেচিনৰ ব্যৱস্থা কৰিছোঁ। কলগছৰ পৰা কিদৰে মই সূতা তৈয়াৰ কৰিম তাৰ কাৰণে সেই মই ব্যৱস্থা কৰি আছোঁ। শুৱালকুছি অঞ্চলৰ ৰাইজৰ লগত মই বহুতভাৱে জড়িত। সকলো ৰাইজৰ কামত মই আগবাঢ়ি থাকোঁ। মোৰ ক্লাব আছে, ক্লাবত মই লাগোঁ। আমি ফাংচন থিয়েটাৰ এইবোৰতো লগত জড়িত, ৰাইজৰ পূজা এইবিলাকতো জড়িত হৈ থাকোঁ। মানে তেওঁলোকে শত্ৰুতা কৰিম বুলিয়ে বা তেওঁলোকৰ এটা স্বাৰ্থ পূৰণৰ বাবে আপোনাক চাৰিওফালৰ পৰা এনেকুৱা একেলগে এটা ব্লেম দিব চেষ্টা কৰি আছে। সিহঁতক যিটো কেছ এটা কৰা গৈছিল, সেই কেছটো আজিলৈকে মহামান্য আদালতক মই সুধিলে কয় কেছটোত নাযায়। কৈছে মহামান্য আদালতক সুধি আদালতে আমাক কি কৰিব পাৰিব, আমি সাংবাদিক হয়, আদালতে আমাক একো কৰিব নোৱাৰে। চামন দিলে তেওঁলোকে নাযায়। সিহঁতে আজিলৈকে আদালতত কোনোদিন হাজিৰ হোৱা নাই। আজিলৈকে কেছ এটা দিছোঁ, আজিলৈকে হাজিৰ হোৱা নাই। কৈছে কি আমাক কি কৰিব পাৰিব। এই শেহতীয়া কথাটো আৰু আগৰ গোচৰটোৰ ক্ষেত্ৰত অধিবক্তাই আপোনাক কি পৰামৰ্শ দিছে বা অধিবক্তাই কি আলোচনা কৰিছে? অধিবক্তাই কৈছে যে সিহঁতক আমি ব্যৱস্থা কৰাম, এইবাৰ ব্যৱস্থা কৰাৰ কাৰণে আমি আছোঁ। এইবাৰ মই মহামান্য আদালতক ক'ম যে আদালতৰ গোচৰক সিহঁতে কিয় অমান্য কৰি আছে। ইয়াৰ কাৰণে আদালতে কিবা এটা ৰায় নিশ্চয় দিব, শুদ্ধ বিচাৰ কৰিব বুলি মই ভাবোঁ। অসমবাসীক বা শুৱালকুছিবাসীক কিবা ক'ব নেকি, বা ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালটোতো এটা একাংশইতো সেই নিউজবিলাকক বিশ্বাস কৰি লয়, তেতিয়া আপোনাৰ সন্তান আছে, পৰিয়াল আছে বা আপোনাৰ এটা ইমেজ আছে, গতিকে সেইটো এটা ক্ষতি হৈছে। সেই ক্ষতিপূৰণটো কোনে দিব? দ্বিতীয়তে সেই ৰাইজখিনিক কিবা এটা ক'ব খোজে নেকি আপুনি? মই তাৰমানে আমাৰ পৰিয়ালটোক বহুত টেনশ্যন দিছে, মা অসুখ, বৰ দুখ লাগি আছে। সেইকাৰণে মই আৰু বিশেষ আৰু ক'ব বিচৰা নাই। মোৰ আইনৰ ওপৰত বহুত বিশ্বাস আছে, আইনে নিশ্চয় সহায় কৰিব, মোক সহায় কৰিছেও। আৰু দিব্যজ্যোতি দাসে যি ওপৰত মই এটা গোচৰ ৰুজু কৰিছোঁ, থানাত এতিয়াও গোচৰ আছে তেখেতৰ ওপৰত, আইনীভাৱে তেখেতক ব্যৱস্থা কৰিব। মই কেছ এটা ৰুজু কৰি থৈ দিছোঁ। ইয়াৰ উপৰিও NKTVৰ ওপৰত মই কেছ এটা ৰুজু কৰিছিলোঁ। কেছ নম্বৰ 2023 চনৰ আপোনাৰ 72 RC নম্বৰ 72 NKTVৰ সকলো মৃণাল দাস, জিন্তু দাস আৰু NKTVৰ ওপৰত কেছ ৰুজু কৰা হৈছে। সিহঁতে ইতিমধ্যে জিন্তু দাসে আজিলৈকে আইনক লগত হেতা খেলি আছে, আইনৰ ওচৰত কোনোদিন যোৱা নাই। আজি মহামান্য আদালততো নেওচি সিহঁতে নিজে ডাঙৰ সাংবাদিক হিচাপে পৰিচিত হৈ আছে। আইনৰ ওপৰত বিশ্বাস আছে? মোৰ আইনৰ ওপৰত অতি বিশ্বাস আছে, আইনে নিশ্চয় সহায় কৰিব। জিন্তু দাসৰ ওপৰত আৰু মৃণাল দাসৰ ওপৰত সম্পূৰ্ণভাৱে আইনে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি মোৰ বিশ্বাস আছে। আৰু ইয়াৰ উপৰিও আৰু দুজন আপোনাৰ কিশোৰ দাস আৰু সঞ্জীৱ মহন্ত, তেখেতে মোৰ পৰা পইচা লৈছে। তেখেতসকলৰ ওপৰতো মই আইনৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে মই বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে মই ইতিমধ্যে ৰেডি হৈছোঁ।